মাজত মাত্ৰ 2 বা 3টা মাহ কিন্তু আমাৰ এতিয়াও সমস্যাটো কত মনত ৰখা যে আমি ইমান পঢ়ো কিন্তু আমাৰ কথাবোৰ মনত নাথাকে আসলতে কথাবোৰ আমি কিয় মনত ৰাখিব নোৱাৰো আমাৰ মনত ৰখা শক্তি কম নেকি নে আনে বেলেগকে পঢ়ে সিহঁতে যে 2 ঘণ্টা পঢ়ি ইমান ধুনীয়াকে ৰিজাল্ট কৰিব পাৰে সিহঁতে যে 2 ঘণ্টা পঢ়ি ইমান ধুনীয়াকে মনত ৰাখিব পাৰে আমি কিয় 4 ঘণ্টা পঢ়িলে মনত ৰাখিব নোৱাৰো আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত এইবিলাক কথা শেয়াৰ কৰিম আমি মনত ৰাখিম কেনেকে তাত হেতু জনাতকে আগত আমি জানিব লাগিব আমি পাহৰো কিয় কাৰণ পাহৰাৰ কাৰণটো নজনাকে আমি কথাবোৰ মনত ৰাখিব নোৱাৰিম আজি হেবিলাক কথা আমি আলোচনা কৰো আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ সমস্যা সমাধান হ'ব মনত ৰখা যেটো সমস্যা হৈ আছে হেতু সমস্যা সমাধান হ'ব যে আমি পাহৰাৰ কেইটামান কথা মই যদি শৰ্টকাট ক'বলৈ যাও আমি যেতিয়া কিবা এটা বিষয় পঢ়ো আৰু সেই বিষয়টো বহুত দিন লৈকে হেতু চৰ্চাত নানো বা বহুত দিন লৈকে ৰিকল নকৰো তেতিয়া হেতু কথা আমাৰ কি হয় পাহৰণি গৰ্ভত যায় সো আমাৰ কি হয় টাইম গেপ হলে আমি পাহৰি যাও দ্বিতীয়তে হৈছে আমি যেতিয়া কিবা এটা পঢ়িবলৈ যাম তেতিয়া যদি ইমপ্ৰেশনটো বেয়া হয় বা কিবা এটা বস্তু পঢ়াৰ ক্ষেত্ৰত যদি ফোৰ্সফুলি হয় যে মোৰ ইচ্ছা নাই কিন্তু ইমান কিংকিঙে ধৰিছে কাৰণে মই পঢ়িব দিছো বা বাচ্চা এজনক ধৰি বান্ধি পঢ়িব দিছো কিন্তু হেৰ পঢ়িব ইচ্ছা নাছিল তেতিয়া কথাবিলাক আমাৰ সেই যিখিনি টাইমত যিখিনি পঢ়ো সেইখিনি কথা আমাৰ মনত নাথাকে তৃতীয়তে হৈছে আমাৰ কি হয় যে ওভাৰ ক্ৰাউডেড যেতিয়া হৈ যায় যে দুটা বস্তু যেতিয়া একেলগে পঢ়ে এছ'চিয়েচন যেতিয়া হৈ যায় আমাৰ যেতিয়া কথাবিলাক এছ'চিয়েচন হৈ যায় মানে কি যে আমি এটা টপিক পঢ়ি আছো কিন্তু আসাম হিষ্ট্ৰী কিন্তু ইয়াৰ লগতে একো গেপ নলোৱাকৈ আমি কি পঢ়ি আছো এতিয়া মেথছ আৰু আসাম হিষ্ট্ৰী মিক্স আপ হৈ যায় আৰু যেতিয়া নতুনটো শিকিবলৈ লম হেতু আমাৰ পুৰণিটো আমাৰ কি হয় সেপাৰেচনত যায় আমি কি কৰো আমি পাহৰি যাওঁ কাৰণ দুটা বিষয় বেলেগ বেলেগ অথচ আমি একে সময়তে গেপ নলোৱাকৈ পঢ়ি আছো দুটাই মিক্স হৈ গৈছে সেইকাৰণে আমি আগতো পাহৰি গৈছো বা আৰু এটা কাৰণ হ'ব পাৰে যে আমাৰ হেল্থ কণ্ডিশ্যন যেতিয়া আমাৰ হেল্থ কণ্ডিশ্যন বেয়া হৈ যায় আমাৰ যেতিয়া দুৰ্বল হৈ পৰো তেতিয়া আমাৰ কি হয় কিবা এটা পঢ়িলেও হেতু মনত নাথাকে এইবিলাক কাৰণত আমি পাহৰি যাওঁ এতিয়া কথা হ'ল আমি কেনেকৈ মনত ৰাখিম যে এইবিলাকৰ পিছতো আমি কি কৰিব নোৱাৰো আমি কেতিয়াবা কি হয় লৰাবিলাকে বা ছোৱালীবিলাকে আমি অথচ কিবা কথাবিলাক পাহৰি যাওঁ এইবিলাক যেহেতু আমাৰ এক্সাম কাক চাপিছে আমাৰ একদম জুলাই আগষ্টতে এক্সাম হ'ব তেতিয়া আমি কথাবিলাক কেনেকৈ মনত ৰাখিম বা পঢ়িলে কেনেকৈ মনত ৰাখিম কম সময়ৰ ভিতৰতে বা অলপ সময় পঢ়ি যাতে আমি কেনেকৈ আনৰ দৰে পঢ়িব পাৰো কেনেকৈ মনত ৰাখিব পাৰো সেইটো হ'ব গুৰুত্বপূৰ্ণ কাৰণ তুমি 10 ঘণ্টা পঢ়িলেও যদি তোমাৰ সেইখিনি কথা যদি মনত নাথাকে পাহৰি যোৱা খায় তেতিয়াহ'লে সেই পঢ়াখিনি আমাৰ কামত নিদিয়ে কিন্তু কোনোবাই 2 ঘণ্টা পঢ়ি যদি সেই কথাখিনি সোনকালে মনত ৰাখিব পাৰে তেতিয়াহ'লে সেই কথাখিনি সেই টাইমখিনি আমাৰ বহুত ভ্যালুয়েবল হয় এতিয়া কথা হ'ল কি কম সময়ত কেনেকৈ মনত ৰাখিম কেনেকৈ আমি টপিক এটা পঢ়াৰ পিছত মনত ৰাখিব পাৰিম আমি যদি ফাৰ্ষ্ট কথাটো ক'বলৈ যাওঁ যে আমি ৰিচাইটেশ্যন আমি কি কৰিব লাগে যে কথাটো আমি ৰিকল কৰি থাকিব লাগে সাপোজ এতিয়া আমি কিবা এটা পঢ়িছো আমি কিবা এটা টপিক পঢ়িলো আসাম হিষ্ট্ৰী পঢ়িলো এই আসাম হিষ্ট্ৰী পঢ়াৰ পিছত আমি 4 বা 5 দিন যদি গ্যাপ যায় তেতিয়াহ'লে সেই বস্তুটো আমাৰ অটোমেটিক্যালি পাহৰা খাব কাৰণ গ্যাপ হৈ গ'ল নতুন বস্তু এটা শিকিছো এইটো গ্যাপ হৈ গ'ল কিন্তু যিটো বস্তু আমি সচৰাচৰ কৰি থাকো এইটো নাপাহৰো ব্ৰাছ কৰিব কেনেকৈ লাগে আমি সেইটো আৰু নতুনকৈ শিকিব নালাগে কাৰণ আমি সেই কামটো ডেইলি কৰি আছো আমাক নতুনকৈ শিকাব নালাগে যে টুথপেষ্ট ল'ব লাগে এনেকৈ ব্ৰাছ কৰিব লাগে কথাটো হ'ল কি আমি কিবা এটা কাম এবাৰ কৰিলে সেইটো কাম বাৰে বাৰে কৰি থাকিব লাগে তেতিয়া সেই বস্তুটো আমাৰ কি হয় অভ্যস্ত হয় আমাৰ মনত থাকি যায় ঠিক তেনেকৈ আমি যিটো টপিক পঢ়িম সেইটো টপিক আমি বহুত দিন গ্যাপ নাৰাখি আমি ডেইলি যাতে সেইবিলাক ৰিভিজন কৰিব পাৰো সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে আমি কথাটো বাৰে বাৰে পঢ়ি থাকিব লাগে মাজে মাজে সাপোজ আজি পঢ়িলো বুলি কালি নপঢ়িম সেনেকুৱা নহয় প্ৰত্যেকটো বস্তু আমি প্ৰত্যেক দিনে আমি অলপমান টাচত ৰাখিব লাগিব তেতিয়াহে বস্তুখিনি আমাৰ মনত থাকিব দ্বিতীয়তে কথাটো হ'ল কি আমাৰ হোল এণ্ড পাৰ্টৰ যিটো মেথড আমি বস্তুখিনি হোল হিচাপে নপঢ়ি আমি পাৰ্ট হিচাপেও পঢ়িব পাৰো সাপোজ আজি আমি যদি হিষ্ট্ৰী সাপোজ আজি আমি গোটেই হিষ্ট্ৰীখিনি আমি পঢ়িম আজি সেনেকৈ আমাৰ নহ'ব কাৰণ কি এটা আহিব আমি ফেটিক আহিব এটা কি আহিব যে আমি যেতিয়া এটা বস্তু বহুত টাইম ধৰি পঢ়ি থাকোঁ তেতিয়া কি হয় সেই বস্তুটোৰ প্ৰতি এটা বিৰক্তি আহি যায় এতিয়া আমি হিষ্ট্ৰীয়ে সাপোজ বা পলিটি আমি যদি 3 ঘণ্টা ধৰি পঢ়ি থাকোঁ তেনেহ'লে এইটো এটা বিৰক্তি আহিব লাষ্ট টাইমখিনিৰ প্ৰতি আৰু লাষ্ট যেতিয়া 1 ঘণ্টা পাৰ হৈ যাব তেতিয়া তাৰ পিছত কি পঢ়িছোঁ সেইটো আমাৰ মনত নাথাকিব কাৰণ আমাৰ এটা বহুত টাইম হৈ গ'ল আমাৰ সেইটোৰ প্ৰতি আমাৰ ইণ্টাৰেষ্টটো কমি গৈছে আমাৰ এটা ভাগৰুৱা এটা অনুভৱ হৈছে তো সেইকাৰণে কি কৰিব লাগে আমি পাৰ্ট ৱাইজ পঢ়িব লাগে যে আজি আমি কেইজনমান ৰজাৰ বিষয়ে পঢ়িলো হিষ্ট্ৰী তাৰপিছত আমি বেলেগ এটা টপিক কৰিলো আজি আমি পলিটি আছে কেইটামান ষ্টেটৰ বিষয়ে পঢ়িলো আমি 2 বা 3টা ষ্টেট আমি ধৰি ললো সেই 3টা ষ্টেটৰ যিখিনি স্পেচিফিক যিখিনি বস্তু আছে সেইখিনি পঢ়িলো তো কথাটো হ'ল কি আমি হোল এণ্ড পাৰ্টৰ ওপৰত গুৰুত্ব দিব লাগে যে গোটেই বস্তু নপঢ়ি আমি পাৰ্ট ৱাইজ পঢ়িব লাগে নেক্সট পইণ্টটো হৈছে যে আমি টাইম গেপ ল'ব লাগে যে আমি একে কথাটো এইটোৰ লগতে লিংক আছে যে আমি এটা বস্তু যদি একে ধীৰে যদি বহুত টাইম যদি পঢ়ি থাকোঁ কি হয় সেই বস্তুটোৰ প্ৰতি আমাৰ বিৰক্তি লাগে আমাৰ সেই বস্তুটোৰ প্ৰতি আমাৰ অমনোযোগী হৈ যাওঁ তো তাৰ কাৰণে আমি কি কৰিব লাগে গেপ ল'ব লাগে আমি কিবা এটা পঢ়ি আছো ছ'চিয়েল চায়েন্সে পঢ়ি আছো সাপোজ পঢ়ি থাকোঁতে 1 ঘণ্টা পঢ়িলো বা 45 মিনিট পঢ়িলো তাৰপিছত আমাৰ কি হয় মাইণ্ডটো অটোমেটিকেলি কি হৈ যায় ডিষ্ট্ৰেক্ট হৈ যায় তাতকৈ আমি যদি ডিষ্ট্ৰেক্টেড মাইণ্ডটো কিবা কিবি ভাবি থকাতকৈ তাতকৈ আমি অলপমান উঠি কেনে চোতালত অলপমান খোজ কাঢ়িলো বা কিবা এটা ৰুমতে খোজ কাঢ়ি কেনে কিবা এটা বেলেগ ভাল লগা কাম কৰিলো তো গান শুনিলো গান গালো তো কি হ'ব তেতিয়া আমাৰ কি হ'ব যিটো এটা অমনোযোগী যিটো ডিষ্ট্ৰেক্টেড যিটো মাইণ্ড সেইটো আমি ঘূৰাই আহিব আমি এটা এনাৰ্জি আমি এটা ফিল কৰিম আৰু নতুনকৈ আৰু কিবা এটা পঢ়িবলৈ ল'ব পাৰিম
এইখিনি কথা আমি মনত ৰাখিব লাগিব যিকোনো বস্তু পঢ়াৰ ক্ষেত্ৰত আমি যে মনত ৰাখিব নোৱাৰো কাৰণটো হৈছে সেইখিনি আমি বস্তু এটা পঢ়ি বহুত দিন গ্যাপ দিওঁ বা আমাৰ হেল্থ কণ্ডিশ্যন ভাল নহয় বা আমি দুটা বস্তু একেলগে পঢ়ি আছো হিচিবিচি পঢ়ি আছো এণ্ড মষ্ট অফ দ্য পিপলছ ফিল এনজাইটি অ'কে এইটো এটা ডাঙৰ কাৰণ আমি পাহৰাৰ ক্ষেত্ৰত তো এনজাইটি ফিল কৰিব নালাগে যে আমি পঢ়িব বহিছোঁ কিন্তু আমাৰ মাইণ্ডত ভাৱ আহিছে যে মই পাহৰি যাম এইটো মইতো নিশ্চয় পাহৰি যাম বা এনেকৈ নাভাবি কিছুমান ব্যক্তিয়ে এনেকৈ ভাবে যে মানে এটা ষ্ট্ৰেছ ফিল কৰি থাকে যে এইবিলাক হোৱা নাই মোৰ কেতিয়া হ'ব চবেই পঢ়িলে চবেই হ'ল চবৰে মুখস্থ হৈ গ'ল পলিটিক্স শেষ কিছুমানৰ হিষ্ট্ৰী শেষ এইটো যে ষ্ট্ৰেছটো ল'ব নালাগে যেতিয়া আমি পঢ়ি থাকিম এতিয়া আমি ষ্ট্ৰেছ ল'ব নালাগে আমি পুৰা ফ্ৰী মাইণ্ডত মই ভাবিব লাগে যে মই এইখিনি পঢ়িম আজি যিখিনি হৈছে মই কিন্তু মই এতিয়াৰ পৰা ভালকৈ পঢ়িম কাৰণ তো মই এতিয়া 1 ঘণ্টা টাইমে পঢ়িম কিন্তু মই একো বেয়া নিগেটিভ থট নানো মই ভালকৈ পঢ়িম এইখিনি কিন্তু মই আজি মনত ৰাখিম তো এনেকৈ এটা ফিল লৈ আহি কিনে পঢ়িব লাগে তো ষ্ট্ৰেছ ৰাখিব নালাগে ষ্ট্ৰেছ ৰাখিলে আমাৰ কি হয় কথাবিলাক আমাৰ মনোযোগ দিয়া নপৰে কাৰণ ষ্ট্ৰেছ থাকিলে আমাৰ কেনেকৈ মনত ৰাখিব এতিয়া আমি পঢ়িবলৈ যাম তো এইখিনি কথা আমি ধ্যান ৰাখি পঢ়িব লাগে আৰু লগতে যিকোনো ষ্টুডেণ্ট বা যিকোনো এছপাইৰেণ্ট যিখিনি আমাৰ এক্সাম দিবলৈ গৈ আছে চ' এইখিনি কথা মনত ৰাখিলে নিশ্চয় মনত থাকিব চ' আশা কৰোঁ আপোনালোকৰ যিটো মনত ৰখা যিটো সমস্যা সেইটো সমস্যা আজিৰ পৰা সমাধান হ'ব চ' গুৰুত্ব দিব যাতে এটা প্ৰপাৰ হেল্থ আমি এটা ভাল এটা স্বাস্থ্য বৰ্তাই ৰাখিব পাৰোঁ আগন্তুক দিনকেইটাত আৰু লগতে আমি এটা মটিভেটেড মাইণ্ড লৈ কোনো ধৰণৰ ষ্ট্ৰেছ নাৰাখি ভালকৈ যিখিনি টাইম পঢ়োঁ অলপ টাইমে ভালকৈ পঢ়োঁ ইণ্টাৰেষ্টেড হৈ কিনে পঢ়োঁ তেতিয়াহে আমাৰ কথাবোৰ মনত থাকিব চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই টেক কেয়াৰ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ